আজি 55 সংখ্যক ডুমডুমা ৰাজহুৱা ৰঙালী বিহু আৰু ডুমডুমাৰ বিহুৰ এটা বৈশিষ্ট্য আছে। ডুমডুমাৰ বিহু যেতিয়া হয় বা বহাগ বিহু যেতিয়া আহে, ডুমডুমাৰ ল'ৰা ছোৱালী অসমৰ বা বিদেশত য'তে নাথাকক তেওঁলোক ইয়ালৈ আহে আৰু মানে নিজৰ যি জাতীয় উৎসৱ তেওঁলোকে ইয়াতে উদযাপন কৰিবলৈ খোজে। সেইকাৰণে মই ভাবোঁ যে ডুমডুমাৰ বিহুৰ এটা বৈশিষ্ট্য আছে আৰু এইবাৰ এটা ব্যতিক্ৰমী প্ৰচেষ্টা আমাৰ উদযাপন সমিতিয়ে লৈছে, সেইটো হ'ল সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু সঁচাকৈ সমন্বয় হৈছে, আজি প্ৰতিটো জাতি জনগোষ্ঠী ইয়ালৈ বিহুৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। সেইটো ডুমডুমাৰ বাবে এটা নতুন কথা বুলি ক'ব লাগিব আৰু মই ভাবোঁ যে এয়াই আৰম্ভণি হওক। সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ এনাজৰীডাল আৰু মজবুত হওক, সকলোৱে যাতে আমি একেলগত মিলি বসবাস কৰিব পাৰোঁ, নিজৰ ডুমডুমাখনক আগবঢ়াই লৈ যাবৰ কাৰণে কাম কৰিব পাৰোঁ, তাৰে মই কামনা কৰোঁ। 55 সংখ্যক ডুমডুমা ৰাজহুৱা ৰঙালী বিহুৰ আজি দ্বিতীয়টো দিন। আজি আমাৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাষা ভাষী লোক আহি সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ মুকলি সভা হ'ব। মুকলি সভাত আমাৰ আলোচনা হ'ব অসমীয়া জাতীয় জীৱনৰ ওপৰত কথা বিহুৰ ওপৰত। তাৰ পৰৱৰ্তী সময়ত আজি মূল সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক মূল আকৰ্ষণ জুবলি বৰুৱা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'ব আৰু সকলোৰে আমি উপস্থিতি কামনা কৰিছোঁ। খুব সুন্দৰভাৱে আমি যাতে আমাৰ যি বহাগক আদৰা পৰম্পৰা সেই যাতে আমি দেখাব পাৰোঁ আৰু লগতে যি আজি সমন্বয় শোভাযাত্ৰা সফল কৰাৰ বাবে ডুমডুমাবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো শ্ৰেণীৰ ৰাইজ আচলতে আহিছে, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোক ইয়াত আহিছে, ধৰ্মাৱলম্বী লোক আহিছে। আমি সকলোকে 55 সংখ্যক ডুমডুমা ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ পৰা একদম হৃদয়ৰ গভীৰ কোণৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।